আজি মই আমাৰ ভদ্ৰ পৰিয়ালক লগ কৰিব গৈছিলো ৰাইজ হেল্ল' মই পল্লৱ বিহুৰ পাছদিনা আমাৰ ভদ্ৰ পৰিয়ালৰ সদস্যসকল আমাৰ মেইন পইণ্টত আহি উপস্থিত হৈছেহি মানে মামাৰ ঘৰত উপস্থিত হৈ ৰিল বনোৱাত লাগিছে নাইছা যদি চাবই এবাৰ ৰাইজ ভাইৰেল যাব লাগে নহয় সুদূৰ আমেৰিকাৰ পৰা আহিছে নঙলা চুৰ কৰিবলৈ বাদ দিয়ক এয়া আমাৰ ভদ্ৰ পৰিয়ালৰ 1 নম্বৰ অভদ্ৰ প্ৰাণীকেইটা ইহঁতি 30 ছেকেণ্ডৰ এটা ৰিল বনাওঁতে 1 ঘণ্টা লগাইছে 5 মিনিট নালাগে সেইটো বনাওঁতে এফালে মোৰটো মাথা বেয়া হাঁহ খাবলৈ মাতি এই ৰ'দত ৰিল বনাই দিবলগীয়া হৈছে আমাক আকৌ হাঁহ খাবলৈহে মাতিছিলে ৰাইজ আপুনি জানেনে এবাৰ হাঁহ বুলি ব্ৰইলাৰ খুৱাই পঠাই দিছিলে আমাক সেইকাৰণে এইবাৰ মই মাজে মাজে খবৰ এটা লৈ আছো হাঁহেই নে বুলি এইবাৰ পিছে হয় দেই হাঁহ কলডিলৰ লগত বনিছে এইবাৰ এফালে ভাত খাবলৈ চিঞৰি ফুৰিছে এই দুগৰাকী ৰিল বনাই শেষ হোৱা নাই ৰিলে শেষ কৰিলে আৰু জীৱন ৰাইজ এনে ভোকত অৱস্থা বেয়া মোৰ ফাইনেলি টেবুলত হাঁহ মানে ভাত ৰেডি হ'ল হাঁহ গুনাইছে ৰাইজ হাঁহটো কলডিলৰ লগত আকৌ ইভাগে কাৰিও আল্টিমেট বনাইছে আপাই খাই মেলি আমি গোটেই গালে বিদায় লওঁ ৰবৰ বা উৎপাতটো ইয়াতেই শেষ হোৱা নাই উইন্ডো সিট লাগে বোলে তাই মানে এফালে উইন্ডো সিটৰ পৰা কাৰোবাক চাই যায় বোলে তাইও এইখন উৎপাত কৰি মেলি ফাইনেলি আমি চবে বিদায় লওঁ আকৌ চাগে বহাগ বিহুতহে লগ পাম সেইকাৰণে